নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত আৰু বৰ্তমান আমি উপস্থিত আছোঁ ঠেলামৰাৰ সাংস্কৃতিক বিকাশ সমিতি কালিবাৰী প্ৰাংগণত আৰু সাংস্কৃতিক বিকাশ সমিতি কালিবাৰী প্ৰাংগণত এইবেলি উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱৰ সুবৰ্ণ জয়ন্তী আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই ভক্তসকল আহিছে ঠেলামৰা স্থিত যি কালিবাৰীত অৰ্থাৎ ঠেলামৰা সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত এনেদৰেই আইমাতৃসকল আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে আহিছে আৰু সকলোৱে শাৰদীয় দুৰ্গোৎসৱৰ যি আজি মহাসপ্তমী পূজা উপভোগ কৰিবলৈ আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাত আৰু ঠেলামৰা স্থিত যি সাংস্কৃতিক বিকাশ সমিতি অৰ্থাৎ কালিবাৰী প্ৰাংগণত এইবেলি উদযাপন কৰা হৈছে সুবৰ্ণ জয়ন্তী আৰু শাৰদীয় দুৰ্গোৎসৱৰ সুবৰ্ণ জয়ন্তী উপলক্ষে আজি এনেদৰেই গোট খাইছে ভক্তসকল আৰু এনেদৰেই আই মাতৃ আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী সকলোৱে গোট খাই আজি যি মহাসপ্তমী পূজা এই মহাসপ্তমী পূজা আজি সকলোৱে অনুষ্ঠিত কৰিছে আৰু সকলোৱে শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ মহাসপ্তমী পূজা অনুষ্ঠিত কৰি বিশ্বশান্তিৰ কামনা কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব। এনেদৰেই বৰ্তমান চলি আছে শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ মহাসপ্তমী পূজা আৰু যিহেতু এইবেলি কালিবাৰীত সুবৰ্ণ জয়ন্তী উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱৰ আৰু এনেদৰেই আজি মহাসপ্তমী পূজা চলি আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী বা ভক্তপ্ৰাণ ৰাইজ আহিছে আহি পেলাই শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ চৰণত ফুল এপাহি দি বিশ্বশান্তিৰ কামনা কৰিছে আৰু ইয়াতে আছে এই অনুষ্ঠানটিৰ যিসকল উদ্যোক্তা আমি তেখেতলোকৰ লগত কিছু কথা পাতিম আৰু এই বিষয়ে সবিশেষ জনোৱাৰ চেষ্টা কৰিম। দেখা গৈছে চাওঁতে 50টা বৰ্ষ অতিক্ৰম কৰিলে কালিবাৰী স্থিত যি সাংস্কৃতিক বিকাশ সমিতিৰ শাৰদীয় দুৰ্গোৎসৱে আৰু আজি আপোনালোকে সুবৰ্ণ জয়ন্তী পালন কৰিব ওলাইছে। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো সঁচাকৈ আমাৰ কাৰণে এটা আৱেগৰ দিন, এটা গৰ্বৰ দিন, কাৰণ আমি এই কালিবাৰী 50 বছৰ অতিক্ৰান্ত কৰিছোঁ। আমি খুব সামান্য য'ত আমাৰ এসময়ত এটা পূজা কৰিবলৈ আমাৰ জাগাৰ অভাৱ আছিল, আমি অ'ত ত'ত পূজা কৰিছিলোঁ, আমাৰ খেৰৰ ঘৰতে আমি পূজা পাতিছিলোঁ আৰু আজিৰ দিনত কালিবাৰী চকুৰ আগতে দেখা পাইছে যে এই সাংস্কৃতিক বিকাশ কমিটি এই গোটেই ঠেলামৰা অঞ্চলৰে এটা জাকত জিলিকা অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। বহুত কষ্টৰ বিনিময়ত আমি এই দিনটো পাইছোঁ আৰু আজি প্ৰায় 2 বছৰ কাল ধৰি আমি এই স্বৰ্ণ জয়ন্তী উদযাপনৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। যদিও আমাৰ মানে প্ৰাক মুহূৰ্তত অসমত আমাৰ হিয়াৰ আমঠু জুবিনদাৰ বিয়োগে কিছু পৰিমাণে ম্লান পৰিছে, তথাপিও আমি যথেষ্ট আৱেগিক হৈ আছিলোঁ। তেওঁৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদন কৰি আমি কিছুমান সাংস্কৃতিক কাৰ্যসূচী আমি বাতিল কৰিছোঁ। আমি যেনে বাহিৰৰ পৰা ছিংগাৰ আনিছিলোঁ তেনে কাৰ্যসূচী বাতিল কৰিছোঁ, কিন্তু আমি ধৰ্মীয় অনুষ্ঠানবোৰ একেই ৰাখিছোঁ। আমি প্ৰথম পঞ্চমী দিনা আমি 50টা পতাকা উত্তোলন কৰিছোঁ আৰু ষষ্ঠী পূজাৰ দিনা আমি এটা ধৰ্মীয় শোভাযাত্ৰা ওলাইছোঁ আৰু সঁচাকৈ এই ধৰ্মীয় শোভাযাত্ৰাই যি ঐক্য আৰু সমন্বয়ৰ বাৰ্তা দিলে এই সঁচাকৈ আমি উৎফুল্লিত, কাৰণ এই যিটো ধৰ্মীয় শোভাযাত্ৰাত সকলো সম্প্ৰদায়ৰ আবাল বৃদ্ধ বনিতা, বড়ো, নেপালী, আদিবাসী, অসমীয়া জনগোষ্ঠী, আমাৰ বাংলা জনগোষ্ঠী চবেই যেনেকৈ অংশগ্ৰহণ কৰি আমাৰ দ্বিতীয় দিনটো আমাক সাফল্যমণ্ডিত কৰিছে। আৰু আজি সপ্তমী পূজাৰ দিনাও আমাৰ এই সাংস্কৃতিক মঞ্চ যিটো দেখা পাইছে এই মঞ্চ উদ্বোধন হ'ব। সন্মানীয় আমাৰ মন্ত্ৰী ডাঙৰীয়া অশোক সিংহল মহোদয় কিছু সময়ৰ ভিতৰতে আহি পাব, তেওঁ এই মঞ্চ উদ্ঘাটন কৰিব আৰু এই 50 বছৰৰ লগত সংগতি ৰাখি আমি এখন স্মৰণিকা ওলাইছোঁ, নৱপত্ৰিকা নামেৰে এখন স্মৰণিকা প্ৰকাশ কৰিছোঁ। এই স্মৰণিকাটো আজি উন্মোচন কৰা হ'ব আৰু লগতে আমি ধৰ্মীয় কাৰ্যসূচীবোৰ, ধৰ্মীয় নৃত্য, গীত নৃত্য এইবোৰ আমাৰ চলি থাকিব। এইবুলি এইখিনিয়ে মই ক'লোঁ মোৰ ফালৰ পৰা। হয়, ইতিমধ্যে শুনিলে যিহেতু এটা দুখৰ বিষয় অসমবাসীৰ কাৰণে, গোটেই ভাৰতবৰ্ষত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা সকলোৰে হিয়াৰ আমঠু যিহেতু জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা তেখেতে কেতিয়াও উভতি নহা পথেৰে গুচি গ'ল আৰু তাৰ কাৰণে এই কালিবাৰী দুৰ্গা পূজা উদযাপন সমিতিয়ে বা সুবৰ্ণ জয়ন্তী উদযাপন সমিতিয়ে কিছু কাৰ্যসূচীৰ সাল সলনি কৰিছে। ইয়াত যিহেতু দূৰ দূৰণিৰ পৰা যিসকল সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত বিভিন্নজন গায়ক ইয়াত অহাৰ কথা আছিল,
আছিলে কিন্তু তেখেতলোকৰ এই কাৰ্যসূচী কিছু হাল সলনি কৰিছে আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতলোকে এই কাৰ্যসূচীৰ কিছু পৰিৱৰ্তন কৰিছে আৰু প্ৰতিটো কাৰ্যসূচী বৰ্তমান জুবিন গাৰ্গক সুঁৱৰি পেলাই আৰম্ভ কৰিছে এই যি সাংস্কৃতিক বিকাশ সমিতি অৰ্থাৎ কালিবাৰী পূজা সমিতিয়ে আৰু কালিবাৰী পূজা সমিতিৰ প্ৰাংগণৰ আমি দৃশ্য দেখুৱাই আছোঁ এয়া হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাৰ কালিবাৰীৰ যি পূজা সমিতিৰ প্ৰাংগণৰ দৃশ্য আৰু ইয়াত এনেদৰেই আই মাতৃসকল ওলাই আহিছে আৰু সকলোৱে ওলাই আহি শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ মহাসপ্তমী পূজাত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে মহাসপ্তমী পূজাত অংশগ্ৰহণ কৰি মাৰ আশীষ লৈছে আৰু বিশ্বশান্তিৰ কামনা কৰিছে আজি অনুভৱ কেনেকুৱা ভাল বহুত ভাল লাগিছে তোৰ 50 বছৰ মন্দিৰ হৈ আছে বহুত ভাল লাগিছে মই সকালৰ পৰা আহিছোঁ পূজা ৰেডি কৰিলোঁ ভাল লাগি আছে মোৰ মন্দিৰত পুৰা শুভযাত্ৰা ভাল গৈছে আৰু ভাল যাব ভাবি আছোঁ অষ্টমী নৱমী আছে দশমী আছে ভাল যাব হয় ইতিমধ্যে শুনিলে যিখিনি কাৰ্যসূচী ইতিমধ্যে ৰূপায়িত হৈছে এই কাৰ্যসূচীসমূহ অতি নিয়াৰিকৈ আৰু সুন্দৰকৈ পৰিচালিত হৈছে আৰু আগন্তুক যিসমূহ কাৰ্যসূচী বাকী আছে শাৰদীয় দুৰ্গোৎসৱৰ সুবৰ্ণ জয়ন্তীৰ গোটেই কাৰ্যসূচী সুকলমে পাৰ হ'ব বুলি আশাবাদী উদযাপন সমিতিৰ বিষয়ববীয়া আৰু আই মাতৃসকল আৰু ইয়াত আৰু আই মাতৃসকল আছে তেখেতলোকৰ পৰাও আমি কিছু কথা জনাৰ চেষ্টা কৰিম আজি অনুভৱ কেনেকুৱা মনৰ ভাল বহুত ভাল গোটেই দিন ভালেই গৈ আছে আৰু আশা কৰোঁ অহা কেইদিনো ভালেই যাব তো এই ভালৰ মাজতে আমাৰ অসমৰ দুখটো সবাই গমেই পায় তথাপি আমি যিমান পাৰোঁ পৰিস্থিতিৰ ওপৰত চকু ৰাখি যিমানখিনি পাৰোঁ আনন্দ ফূৰ্তি অলপ কমাই দিম আৰু আমাৰ শিল্পীৰ কাৰণে সবৰ মুখ দুখতে ভৰাই আছে এতিয়া যিমানখিনি পাৰোঁ মাৰ্জিত কৰি চলিম হয় ইতিমধ্যে শুনিলে জুবিন গাৰ্গৰ কাৰণে সকলোৱে আৱেগিক হৈ আছে আৰু যিহেতু বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰা সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু কেতিয়াও উভতি নাহে এই ধৰালৈ তেখেতে নেদেখা পথেৰে গুচি গ'ল আৰু কেতিয়াও উভতি নহা পথেৰে গুচি গ'ল আৰু তাৰ কাৰণে সকলোৱে আৱেগিক হৈ আছে আৰু এনেদৰেই আজি কিছু কাৰ্যসূচী সাল সলনি কৰি এই কালিবাৰী পূজা সমিতিয়ে সুবৰ্ণ জয়ন্তী উদযাপন কৰি আছে কি ক'ব আজিৰ বিশেষ দিনটোত নমস্কাৰ প্ৰথমে মই অসম সংবাদ 24 ঘণ্টাক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাৰ মাজত আহি আমাৰ যিবিলাক কৰ্মচাৰী হৈছে তেওঁলোকে এইটো সংবাদ মাধ্যমত হেৰি কৰাৰ কাৰণে আহিছে প্ৰচাৰ কৰাৰ কাৰণে আহিছে আৰু আমি প্ৰথম 1976 চনত আমি এইটো এজনৰ ব্যক্তিগত খণ্ডত পূজাটো কৰোঁ তাৰপিছত লাহে লাহে এইটো আমি বাহনীৰ তলতো পূজা কৰিছোঁ বহুত ঠাই ঘূৰিছে কাৰোবাৰ ব্যক্তিগত ঘৰতো এইটো পূজা কৰিছোঁ আমি কৰাৰ পিছত তাৰপিছত এতিয়া বৰ্তমান আমাৰ ৰাতুলনাথ আহি পাইছে তেওঁ আছে আৰু প্ৰফুল্ল ৰাভা আছে আৰু বহুত কেইজনে গৈ পেলাই এই মাটিটো দুখৰ আমাক দিছে তাৰপিছত আমি এইটো কিনি লৈছোঁ কিনি লোৱাৰ পিছত লাহে লাহে আমি ৰাইজে এইটো ওপৰত এই আজি যিটো নিৰ্মীয়মান হেৰি পাইছে মন্দিৰটো সেইটো স্থাপন হৈছে তাৰপিছত এইটো আজি 50 বছৰ ভৰি দিলে এই 50 বছৰত আমি নানান ৰকম যিবিলাক ধৰক পেণ্ডেল আদি ঢাকি তাৰপিছত সাজ সজ্জা পোহৰৰ যিটো ব্যৱস্থা কৰিছোঁ আমি আমাৰ সাধ্যমতে এইখিনি আমি কৰিছোঁ আৰু এইবাৰ যদি প্ৰথম আমাৰ সপ্তমীৰ দিনা না পঞ্চমীৰ দিনা আমাৰ ফ্লেগ হোষ্টিং হৈছে 50টা ফ্লেগ হোষ্টিং হৈছে তাৰপিছত পিছদিনা আমি ধৰ্মীয় শোভাযাত্ৰা কৰিছোঁ তাৰপিছত আজি মহাসপ্তমীৰ দিনা আমাৰ অশোক সিংহল মহাশয় আহি ইয়াত এই মঞ্চ উদ্বোধন কৰিব আৰু বাকী কাৰ্যসূচীসমূহ ইয়াতে সম্পন্ন হ'ব হয় ইতিমধ্যে শুনিলে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে কথাখিনি জনালে আৰু ইয়াতে ইতিমধ্যে এগৰাকী জনপ্ৰিয় সমাজকৰ্মী আহি উপস্থিত হৈছে আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে কালিবাৰী পূজা সমিতিয়ে চাওঁতে 50টা বৰ্ষ অতিক্ৰম কৰিলে আৰু আজি সুবৰ্ণ জয়ন্তী অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছে আপুনিও এগৰাকী ইয়াত সমভাগী হৈছে অতিথি হৈছে কি ক'ব আমি সকলোৱে আনন্দিত আৰু সুখী যে ঠেলামৰা কালিবাৰী সাংস্কৃতিক বিকাশ যি কমিটি এই কমিটিয়ে এই প্ৰস্তুতি যোৱা এবছৰ ধৰি প্ৰায় প্ৰস্তুতি চলিছিল তাৰ মাজত আমি নহ'বা নিচিন্তাকৈ এটা ধুমুহা এটা শোকাকুল পৰিৱেশৰ মুখামুখি হ'ব লগা হ'ল
অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী মহানায়ক আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ মাজৰ পৰা নোহোৱা হ'ল। তাৰ মাজতেও যি বৈদিক পৰম্পৰা আৰু এই যি প্ৰস্তুতি আমাৰ কমিটিয়ে লৈছে আৰু সেইভাৱে আপোনালোকে প্ৰত্যক্ষও কৰিছে, গতিকে শ্ৰদ্ধাঞ্জলি সকলো ধৰণৰ তেখেতলৈ এই পুণ্যাত্মাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি আৰু আমাৰ যিসকল পূৰ্বপুৰুষ যিসকলৰ ত্যাগ আৰু প্ৰচেষ্টাত এই অনুষ্ঠানটি আজি জাকত জিলিকা হ'ল, তেখেতসকলৰ প্ৰতিও আমি আমাৰ অন্তৰ্নিভৃত কোণৰ গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। আৰু ঠেলামৰাৰ দৰে আজিৰ পৰা 50 বছৰ আগৰ আপুনি এটা ধাৰণা কৰক যে সেই সময়ৰ পৰিৱেশ বা সেই সময়ৰ আৰ্থিক দিশটো ইয়াৰ কেনেধৰণৰ আছিল। তাৰ মাজতো ৰাইজ সমবেত হৈছিল, সকলোৱে সন্মিলিতভাৱে এই অনুষ্ঠানটো গঢ় দিয়াত কৃপণালি কৰা নাছিল। তাৰ মাজত ময়ো আছিলোঁ আৰু প্ৰথমতে ভাতৃসংঘ নামেৰে আমি কিছু যুৱক সংগঠিত হৈছিলোঁ আৰু হৈ এই পূজা আৰম্ভ কৰা হৈছিল। আৰু ইয়াত যিসকল প্ৰয়াত ব্যক্তি আছে, মাণিক ৰয় হওক, সুনীল ভদ্ৰ হওক, আমাৰ কৃপেন্দ্ৰ দাস ডাঙৰীয়া হওক বা লক্ষী ঘোষ ডাঙৰীয়া হওক, সীতেশ চৰকাৰে হওক, বিপ্ৰ দাস গোস্বামী হওক, ননীগোপাল কোছাৰী হওক, ৰবি ঠাকুৰ হওক, এই ব্যক্তিসকলৰ যথেষ্ট আজি আমাৰ মাজত নাই যদিও তেখেতসকলৰ পৰামৰ্শ আৰু তেখেতসকলৰ পৰিচালনাত আমি সংগঠিত হৈ এই অনুষ্ঠানটো আমি গঢ়ি তুলিছিলোঁ। আৰু ইয়াত এটা কথা ক'ব লাগিব যে ইয়াত যিগৰাকী ইয়াৰ ভূমিৰ স্বত্বাধিকাৰী আছিল ভোৰামল পাণ্ডিয়া বুলি, তেখেত আমাৰ কাষৰে বাঁহ বেৰা বুলি কয়, তাৰে তেওঁৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল আৰু তেখেতৰ পৰা এই মাটিখিনি খুব কম মূল্যত ক্ৰয় কৰা হৈছিল আৰু তেখেতে প্ৰথমতে আমাক বিনামূলীয়াকৈ প্ৰথমতে পূজা কৰিবলৈও দিছিল। তাৰপিছত মাটি আৰু এই ক্ষেত্ৰত ৰুদ্ৰনাথ ডাঙৰীয়া আমাৰ ইয়াৰ এগৰাকী গ্ৰাম সেৱক আছিল, তেখেতেও আমাক যথেষ্ট সহায় কৰিছিল। গতিকে বাকী ইয়াত যিসকল আমাক দেখিছে তেখেতসকলৰ উপৰিও আমাৰ সেই সময়ৰ যুৱ বন্ধু আমাৰ মাজৰ পৰা নোহোৱা হ'ল, তেওঁলোক প্ৰয়াত হ'ল। তথাপি এই অনুষ্ঠানটো খুব শৃংখলাবদ্ধভাৱে এই অনুষ্ঠানটোৱে যি প্ৰচেষ্টা লৈছে তাৰ কাৰণে এই অঞ্চলটোৰ সকলো ৰাইজে শলাগ লৈছে আৰু সহযোগ কৰিছে। ইয়াৰ মাজতে আহি আপোনালোকো আহি ইয়াত অংশগ্ৰহণ কৰাত আমি আনন্দিত আৰু আমি আশা ৰাখিছোঁ, যদিও মনত শোক আছে তথাপি আমি এই পূজাভাগি আমি সকলো নিয়ম নীতিৰ মাজেৰে আৰু সুন্দৰভাৱে আমি পাৰ কৰি নিব পাৰিম বুলি মা দুৰ্গাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে সমাজকৰ্মী ৰাতুল কুমাৰ নাথে ইতিমধ্যে কথাখিনি জনালে, যিহেতু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতলোকে কাৰ্যসূচী কিছু সাল সলনি কৰিছে আৰু যিখিনি বৌদ্ধিক নীতি নিয়ম আছে এই নীতি নিয়মৰ মাধ্যমেৰে এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালিত হ'ব। আৰু এনেদৰেই উদযাপন কৰা হৈছে কালিবাৰী অৰ্থাৎ সাংস্কৃতিক বিকাশ সমিতিৰ যি পূজাভাগি। আৰু আজি মহাসপ্তমী পূজা আৰু মহাসপ্তমী পূজা ইতিমধ্যে চলি আছে, পুৰোহিতে মন্ত্ৰ উচ্চাৰণেৰে পূজাভাগ ইতিমধ্যে ৰূপায়ণ কৰি আছে। কি ক'ব আজিৰ দিনটোত অনুভৱ কেনেকুৱা? খুবেই ভাল, অতি আনন্দিত দিন। কিন্তু এই আনন্দিত দিনৰ আগতে যদি আমাৰ জুবিন দা যদি এই পৃথিৱীত থকা হ'লে আৰু আমাৰ যিটো উৎসৱ আৰু অতি আনন্দিত হ'লে হয়। আমি অতি দুখিত তেখেতে যে মৃত্যু হ'ল, এই মৃত্যুৰ কাৰণে আজি আমাৰ যি সেমেকা যোনটো পৰিৱেশ আৰু তেখেত থকা হ'লে আৰু সুন্দৰ হ'লে হয়। হয়, ইতিমধ্যে শুনিলে সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি মহাপ্ৰয়াণ ঘটিল, এই মহাপ্ৰয়াণৰ পিছতে সকলোৱে কিছু আৱেগিক হৈ আছে যদিও যি বৌদ্ধিক নীতি নিয়মৰ মাধ্যমেৰে ইতিমধ্যে এই কালিবাৰীৰ যি সোণালী জয়ন্তী সমাৰোহ অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে। আৰু যিহেতু তেখেতলোকে সুবৰ্ণ জয়ন্তী হিচাপে এই অনুষ্ঠানটি উদযাপন কৰিছে, সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি ৰূপায়িত হৈছে। আৰু এনেদৰেই আই মাতৃসকলে ইয়াত অংশগ্ৰহণ কৰি সকলোৱে এই অনুষ্ঠানটি সষ্টম কৰি তুলিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি উদযাপন কৰা হৈছে সাংস্কৃতিক বিকাশ সমিতি কালিবাৰীৰ এই পূজাভাগি। আৰু এনেদৰেই আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰী আই মাতৃ সকলোৱে আহিছে আৰু সকলোৱে আহি এই পূজাভাগি আজি সম্পূৰ্ণৰূপে তেখেতলোকে ফুটাই তুলিবলৈ চেষ্টা কৰিছে। আৰু ইয়াত আৰু আই মাতৃসকল আছে, আমি তেখেতলোকৰ পৰাও চমুকে কিছু আভাস লোৱাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা? ভাল লাগিছে। আজি অনুভৱ কেনেকুৱা? খুবেই ভাল লাগিছে। আজি 50 বছৰ আমিতো ইয়াৰ বোৱাৰী, আমিতো আগৰ পৰা পোৱা নাই, এইবাৰ ফাৰ্ষ্ট পাইছোঁ। আপুনি বোৱাৰী? মানে আমিতো প্ৰথম শুৰুৱাতৰ পৰা পোৱা নাই,
এতিয়া তাৰমানে যিমান দিনৰ পৰা পাই আছোঁ এইবছৰ পাই পেলাই খুবেই খুচি হৈছোঁ। এটাই দুখ যে জুবিন দাৰ কাৰণে, সেইটো তাৰমানে সেইটো ভিতৰত ৰাখি পেলাই আমি অকণমান আনন্দ কৰিব খুজিছোঁ, গল্ডেন জুবলি বুলি। সেয়াই আৰু অকণমান হেৰি। কি ক'ব আজি দিনটো? আজি জুবিন দা থাকিলে বহুতেই ভাল লাগিলে হয়, এনেকুৱা পৰিৱেশ নাথাকিলে হয়। মানে কি ক'ম আৰু ইমান দুখ লাগে, তথাপি মানে এইটো ভিতৰত ৰাখি কেনে চবৰ লগত চলিব লাগে। সেইটোৱেই আৰু আমাৰ এই জুবিন দাও মানে আমাৰ ভিতৰতে আছে, চবৰ লগতে আছে, থাকিব আৰু আমি যিমান দিন আছোঁ আমাৰ ভিতৰতেই থাকিম। হয়, জুবিন আজি নাই যদিও সকলোৰে অন্তৰে অন্তৰে আছে জুবিন, আৰু জুবিনক সুঁৱৰিয়ে সকলোৱে এই অনুষ্ঠানভাগি ৰূপায়িত কৰিছে। আৰু আজি এক উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে ঠেলামৰাৰ সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণ অৰ্থাৎ কালীবাৰী প্ৰাংগণত। আৰু এনেদৰেই এইবেলি মহাসপ্তমী পূজা আজি অনুষ্ঠিত হৈ আছে, আৰু মহাসপ্তমী পূজাত অজস্ৰ ভক্তৰ সমাগম ঘটিছে। আৰু সকলোৱে মহাসপ্তমীৰ দিনা দুৰ্গা দেৱীৰ চৰণত ফুল এপাহি দি বিশ্বশান্তিৰ কামনা কৰিছে, আৰু লগেদি প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা কৰিছে। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাস্থিত যে সাংস্কৃতিক বিকাশ সমিতি অৰ্থাৎ কালীবাৰী প্ৰাংগণৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ শাৰদীয় দুৰ্গোৎসৱৰ অভিবাদন জ্ঞাপন কৰিছোঁ।